নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 4 এপ্ৰিল। 4 এপ্ৰিলত পোৱাৰ খবৰ যে বাকী থকা সমষ্টিত গোটত টকা কেতিয়া সোমাব, তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'লে, সকলো কথা এইটো ভিডিঅ'ত ভালদৰে জানি লওক। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ যে যি সমষ্টি বাকী আছে তেওঁলোকৰো মানে সেই সমষ্টিটো সোমাব। টকা কেতিয়া সোমাব, আপোনালোকৰ নিজৰ নিজৰ সমষ্টিত এখনিকৈ সভা হ'ব। সভা অনুষ্ঠিত কৰি তাৰপিছত এই 10,000 টকাটো সোমাব। আৰু প্ৰত্যেকে পাব নেকি? নাই, 3টা সন্তানতকৈ যদি বেছি থাকে তেতিয়াও আপোনালোকৰ কি হ'ব, এই 10,000 টকাটো লাভ নকৰে। যদি কাষ্ট ৱাইজ পাব, যদি SC ST যদি হয় তেতিয়াহ'লে আপোনালোকৰ 4টা সন্তান হ'লেও আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। যে গোটৰ মহিলাসকলৰ বাবে বহুতে ভাল খবৰ। সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু যদি নাজানে তেতিয়াহ'লে 10,000 টকাটো পৰিব পাৰে বিপদত কৰিব লাগিব। যদি মোৰ চেনেলত কোনোবা নতুনকৈ ব্যৱসায় আগতে আছে, সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আছে কিবা তাতে তাতো লগাব পাৰিব 10,000 টকাটো। আৰু যদি আপোনালোকৰ কি হৈছে ব্যৱসায় কৰি আছে তাতো আপোনালোকে এই 10,000 টকাটো সোমোৱা নাই, ব্যৱসায়ত আপোনালোকৰ যদি সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে ভয় খাব নালাগে। নেক্সটত 25,000 দিব, তাৰপিছত 50,000 টকা থাকিব লাগিব। 10,000 টকাটো লৈ আপোনালোকে আপোনালোকৰ এজেঞ্চিত গৈ মোবাইল কিনিব, এনে অযথা খৰচ কৰি দিয়ক। আপোনালোকে ব্যৱসায়ৰ পিছত মানে যিটো আপোনালোকৰ গেছ চিলিণ্ডাৰৰ এজেঞ্চি তাত গৈ পেলাই আপোনালোকে ডকুমেণ্টছখিনি দিয়াৰ পিছত আপডেট কৰি দিব, কথা বুজি পাইছে যে আপোনালোকৰ সমষ্টিটো সোমাব, টকাটো সোমাই থাকিব। ভাবি আছে যে আমাৰ নোসোমাই, বেলেগৰ সোমালে 10,000 টকাৰো সোমাই যাব। 1 তাৰিখৰ পৰা মানে 1 এপ্ৰিলৰ পৰা এই ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগত আধাৰ কাৰ্ড, মোবাইল নম্বৰ লিংক কৰে তেতিয়াহ'লে আপোনালোকে